নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে যে কমেণ্ট কৰি আছিলে জীৱন প্ৰেৰণা আঁচনি, অৰুণোদয় আঁচনিৰ টকাসমূহ কেতিয়া পাম, সেইটোৰ ওপৰতে মামাই কি নিৰ্দেশ দিছে, কি আদেশ দিছে বা কি নতুন আপডেট আহিছে, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এইটো ভিডিঅ'ত এনেধৰণৰ আঁচনি আৰু চাকৰিৰ খবৰ পাতি দি থাকোঁ। তেন্তে বলক মামাৰ প্ৰথমতে এই ভিডিঅ'টো আপোনালোকে চাই লওক। যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব। এই আঁচনিসমূহ চলি থকাৰ লগতে আমি অসমৰ বাবে গ্ৰহণ কৰা ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ কামো এই সময়ছোৱাত আগবঢ়াই লৈ তেন্তে বন্ধুসকল, আপোনালোকে দেখিলে নহয় মামাই কি ক'লে আঁচনিৰ বিষয়ে। আঁচনিবোৰত মামাই কৈছে যে অহা আগষ্ট মাহৰ পৰা যিমান আঁচনিৰ ধন পেণ্ডিং আছিলে গোটেইখিনি ৰিলিজ দিব বুলি আগষ্ট মাহত কোৱা হৈছে মামাই। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। জীৱন প্ৰেৰণাই হওক, নতুবা অৰুণোদয় হওক, নতুবা নিযুত মইনাই হওক, সকলো আঁচনিৰ পইচা অহা আগষ্ট মাহৰ পৰা আপোনালোকে নিয়মীয়াকৈ পাই থাকিব বুলি মামাই এই ভিডিঅ'ত কৈ দিছে। তাৰ ভিতৰত যদি আপোনালোকে কিবা কমেণ্ট কৰিব, কিবা ডাউট থাকিলে, তেনেকুৱা একো ডাউট থাকিব নালাগে মোৰ মতে, কাৰণ আগষ্ট মাহত মামাই অলৰেডি কৈয়ে দিছে যে আগষ্ট মাহৰ পৰা যিটো ধন পেণ্ডিং থকা ধন আছে সেইখিনি আগষ্ট মাহত সকলোৰে ৰিলিজ কৰিব। গতিকে যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।